2024-25 বৰ্ষত এই অঞ্চলৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তাৰে কিছুমানে প্ৰথম বিভাগ, কিছুমানে দ্বিতীয় বিভাগ, কিছুমান তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। সকলোকে ফেইল কৰাৰ পৰা আৰম্ভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱালৈকে সকলোকে আমি আজি লগ ধৰিছিলোঁ আৰু তেখেতসকলক অনাগত দিনত খোজত খোজ মিলে শৈক্ষিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ক্ৰিয়া সকলো দিশত যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে তাৰ বাবে আমি তেখেতসকলক উদগনি জনোৱাৰ মানসেৰে আজি এই অনুষ্ঠানভাগি আয়োজন কৰা হৈছিলে যে সকলোৱে অনুষ্ঠান কৰে, যিসকলে ভাল ভাল ৰিজাল্ট কৰে তেওঁলোকক মাতি আনে, অথচ কোনোবাই অকণমান 2-1 নম্বৰ দিয়ে হ'লে তেওঁলোকক একাষৰীয়া কৰি থয়। আচলতে আমাৰ এটা কথা কি, আমি কিছুমান ক্ষেত্ৰত দেখোঁ যে সমাজৰ শেষৰজন ব্যক্তিক কেনেকৈ আমি চুব পাৰোঁ, সেই শেষৰ ব্যক্তিজনক চুবলৈ হ'লে আমি সেই তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক যদি আমি আজি খোজত খোজ মিলি আগবাঢ়ি যাবৰ বাবে উৎসাহিত কৰি নতলো যে তেওঁলোক সঁচাকৈ মানসিকভাৱেও বেছি ভাগি পৰে। সেইটো কথা মোৰ অনুভৱ হ'ল। সেইকাৰণে আজি সকলোকে মাতি আমি ইয়াতে একেলগে লগ হ'লোঁ, একেলগে তেওঁলোকক আমি এটা অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ কচুবৰীয়া গাঁৱৰ 7জন ছাত্ৰ ছাত্ৰীয়ে SSLC 2024-25ত অৱতীৰ্ণ হৈছিলে। কচুবৰীয়া গাঁৱৰ 6জনেই গুৰুযোগিনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, 1জন কাকডোঙা শংকৰদেৱ শিশু নিকেতনৰ আৰু ইয়াৰে 3জনে ফাৰ্ষ্ট ডিভিজন পাইছে, এগৰাকী অসমীয়া লেটাৰ পাইছে আৰু বাকী 4জন ছেকেণ্ড ডিভিজন। আমাৰ গাঁৱৰ উদ্যোক্তা শ্ৰদ্ধাৰ ৰাজীৱ শইকীয়া, তেখেত গুৱাহাটীত থাকে। গাঁৱত যদিও এই SSLC পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলক সম্বৰ্ধনা জনোৱা হয়, গাঁও পৰিচালনা সমিতিয়ে জনায়, কিন্তু ৰাজীৱ শইকীয়া তেখেত যিহেতু নিজৰ কৰ্মস্থলীলৈ গুৱাহাটীলৈ যাবগৈ, সেইকাৰণে তেখেতে ব্যক্তিগতভাৱে এই অনুষ্ঠানটো আয়োজন কৰিছে। আমি নথৈ সুখী হৈছোঁ যে দূৰত থাকিও গাঁওখনক ইমান সুন্দৰকৈ মনত পেলাইছে। আমাৰ এই গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁ যি অনুপ্ৰেৰণা যোগালে তাৰ কাৰণে তেখেতৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এটা বিশেষ কথা হ'ল যে উত্তীৰ্ণ হোৱাখিনিক জনাইছে, অনুত্তীৰ্ণ সকলকো আগলৈ আৰু ভাল কৰিবলৈ তেখেতে যি অনুপ্ৰেৰণা জনাইছে সেইটো কাৰণে সঁচাকৈ তেখেত প্ৰশংসনীয়। গতিকে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।